হৈছে তেখেতৰ এন্ট্ৰেন্স আৰু এন্ট্ৰেন্সত অহাৰ পাছতে আমি তেখেতৰ এটা ৱেইটিং হল আমি পাম ইয়াতে খুব ধুনীয়াকৈ তেখেতে ৱেইটিং হলটো ডেকৰেট কৰিছে ৱেইটিং হলৰ পাছতে আমি যাই পাম ৰিচিপশ্যনত আমাৰ ইয়াতে কাউণ্টাৰ থাকিব ইয়াতে আপোনালোকৰ যি ধৰণৰ ছাৰ্ভিচ থাকে ছাৰ্ভিচবোৰ আপোনালোকে ইয়াতে ল'ব পাৰিব এজ ৱেল এজ ইয়াত আপোনাৰ ডিছপ্লে আছে যিটো প্ৰডাক্ট দি আপুনি ছাৰ্ভিচ ল'ব বিচাৰে গোটেই প্ৰডাক্টছবোৰ ইয়াত ডিছপ্লে কৰি থকা হৈ আছে আৰু এইটো খুব ধুনীয়া এটা ৰিচিপশ্যন ক'ব পাৰি জেগা আৰু ইয়াৰ পিছতে আমাৰ এইফালে এই চাইডে আছে আমাৰ গোটেই অভাৰঅল তেখেতৰ মেকআপ যিখিনি কাম হ'ব বা যিখিনি আপোনাৰ বিউটি ছাৰ্ভিচেছ হ'ব এই ছাৰ্ভিচেছবোৰ এইটো চেণ্টাৰতে খুব ধুনীয়াকৈ তেখেতে দিয়ে সকলোবোৰ ছাৰ্ভিচ ইয়াৰ লগতে এইটো চাইডে আছে এই চাইডে বিভিন্ন ধৰণৰ ক্লাছেছবোৰ হয় যেনে বৰ্তমান এতিয়া কেকৰ ক্লাছেছৰ চাৰ্টিফিকেশ্যন কিবা প্ৰগ্ৰাম চলি আছে তো এইটো এটা তেখেতৰ ৰুম আছে য'ত বিভিন্ন ধৰণৰ ছাৰ্ভিচবোৰ তেখেতে ইয়াতে দিব জি আৰু এইটো খুব ধুনীয়া ৱেল ডেকৰেট আৰু এইটো হোজাইৰ মেইন টাউনৰ লগতে চম্পা বিউটি পাৰ্লাৰ এভেইলেবল আছে আৰু এই চাইডে যিটো ৰুম আছে এইটো হৈছে আপোনাৰ প্ৰাৰ্থনা হল এটা ৰুম আছে তেখেতে ইয়াতে যাব আৰু খুব ধুনীয়া আৰু তেখেতে বিভিন্ন জেগাৰ পৰা চাৰ্টিফিকেশ্যন এণ্ড এৱাৰ্ডবোৰ পাইছে তো খুব ধুনীয়া এটা চেণ্টাৰ তেখেতে ইয়াতে ডেভেলপমেণ্ট কৰিছে ক'ব গ'লে 3-4টা ৰুমেই আছে আৰু মেইন টাউনতে যিহেতু লাগি আছে আপোনালোকে ইয়াত আহি খুব ধুনীয়াকৈ ছাৰ্ভিচ ল'ব পাৰিব এই পাৰ্লাৰখনত আজি হৈ আছিলে কেকৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন মানে ইয়াত বিউটি পাৰ্লাৰ মেকআপৰ কাম হোৱাৰ লগে লগে ইয়াতে কেক কেনেকৈ বনাব লাগে কেক কেনেকৈ ডেকৰেশ্যন কৰিব লাগে এই গোটেই বস্তুবোৰ ইয়াতে শিকোৱা হয় তো মই চাওঁ ষ্টুডেণ্টসকলে কেনেধৰণৰ কেক বনোৱা শিকিছে আৰু তেওঁলোকৰ কেনেকুৱা অনুভৱ মই দুজনৰ লগত অলপ বাৰ্তালাপ কৰিব চেষ্টা কৰিম মোৰ লগত উপস্থিত আছে অৰ্চনা দাস বুলি এগৰাকী ধৰক আপোনাৰ ষ্টুডেণ্ট বুলি ক'ব পাৰোঁ মই তো মই সুধিম তেখেতে কেইদিনৰ ক্লাছ কৰিছিলে আৰু ক্লাছটো কেনেকুৱা হৈছিলে মোৰ নাম অৰ্চনা দাস মই চম্পা মেমৰ ওচৰত 3দিনীয়া কেকৰ ক্লাছ কৰিছিলোঁ আৰু সেই 3 দিনত মেমে বহুত ধুনীয়াকৈ শিকাইছে আৰু মই আশা কৰোঁ যে মেমৰ নিচিনা হ'বলৈ সেইখিনি মেমৰ আশীৰ্বাদ আৰু অ'কে আপোনাৰ ঘৰ ইয়াৰ পৰা কিমান দূৰ হয় মোৰ ইয়াৰ পৰা ভালুকমাৰী হয় ভালুকমাৰী অ'কে ভালুকমাৰী এজাৰবাৰী ন তো আপুনি এতিয়া কেনেধৰণৰ কেক বনাব পাৰিব কেনেধৰণৰ যিবিলাক কেক অৰ্ডাৰ আহে মানে বেচিকেলি যিবিলাক চলি থাকে গোটেইখিনি পাৰিব পাৰিম আচ্ছা মেমে কেনেধৰণে ক্লাছ দিছে আপোনাক মেমেতো বহুত ধুনীয়াকৈ ক্লাছ দিছে ন ক্লাছ দিছে মেমে আৰু কিবা অসুবিধা হ'লেও আমি মেমক ফোন কৰি সোধোঁ মেমে ধুনীয়াকৈ আমাক ফোনতো আপোনাক গাইডেঞ্চ দিয়ে অ'কে ঠিক আছে মই আৰু দুজনমান ষ্টুডেণ্টৰ লগত কথা পাতিব চেষ্টা কৰিম তেওঁলোকে কেনেকুৱা কি বুলি কয় আচ্ছা ইয়াতে তুমি কোৱা ইয়াত একদম য়ং ছোৱালী এগৰাকী আছে তেখেতৰ নামটো কওকচোন আমার नाम मांटी साहा ओके जी बोलिए कोई दिक्कत नहीं আমার নাম মান্টি সাহা আমি হোজাই থাকি আমি ম্যামের কাছে দুই দিনের লিগা ক্লাস শিখতে এসেছি আর শিখে ভালোই ম্যামে অনেক সুন্দর ক্লাস শেখায় আর আশা করি ফিউচারে আমি ম্যামের মতন ক্লাস করতে পারবো আর ক্লাস স্টুডেন্টকেও আমি শেখাতে পারবো अच्छा आप सेटिस्फाई हो इस क्लास से हाँ सेटिस्फाई और किसी को अगर बोलना है कोई अगर आपको पूछे जे मुझे केक सीखना है तो आप किसका नाम बताओगे चंपा मैम का नाम बताएंगे ओके ठीक है मैं और भी बहुत सारे स्टूडेंट हैं उन लोगों से बात नहीं करूंगा मैं मैम के पास चला जाऊंगा मैम से पूछूंगा जो ये कितना दिन का क्लास था ये है चंपा मैम और आपका सेंटर का लोकेशन कहाँ है वो बताइए होजाई मेन रोड मांगो मोबाइल दुकान है फास्ट फ्लोर ओके तो इस सेंटर में मैं देख पा रहा हूँ बहुत सारा ब्यूटी का भी प्रोडक्ट है और मेकअप का भी सर्विस है और केक भी है तो आपको ये केक का आइडिया कैसे आया कि इस सेंटर में केक भी होना चाहिए जी पहले से मैं केक करती थी मतलब बहुत पहले से करती हूँ 12 साल हो गया 12 साल से केक कर रहे हैं ओके तो सिखा रही हूँ मतलब 3 साल से 3 साल से आप सिखा रहे हैं अभी तक कितना स्टूडेंट को सिखाया आपने
6 बैच हो गया। ओ अच्छा अच्छा। तो आज ही कितना दिन का बैच था आज यहाँ पे? 2 दिन का बैच था। यहाँ पे फॉन्टेन केक भी सिखाया जाता है क्या इसमें? इसी कोर्स में इंक्लूड था? नहीं। वो अलग, वो एडवांस लेवल का होगा। ओके 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 ठीक है। और यहाँ पे केक सर्विस के अलावा और क्या क्या सर्विस आपको यहाँ पे देते हैं आप? ब्यूटिशियन का जो कोर्स है, कोर्सेज वगैरह है, मेकअप का कोर्स सब, और ब्यूटी का सर्विसेज भी अवेलेबल है। ओके ओके। और आप ब्यूटी और मेकअप फील्ड में कितना साल से हैं? ये तो मतलब 11 साल हो गया, मतलब घर में था पहले। अच्छा। फिर मार्केट में आया, मतलब 2-3 साल हुआ है। ओके ओके। तो काम कैसा चल रहा है फिलहाल? अभी तो ठीक ही चल रहा है। ठीक है। कस्टमर जब आएगा कैसा लगेगा उनके ऊपर ठीक सही बात है, अच्छी बात है। और मैम यहाँ पे उनका ब्यूटी का भी सर्विसेज है, मेकअप का भी सर्विसेज है, और साथ साथ उन्होंने केक भी स्टूडेंट लोगों को सिखाते हैं।